ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু সেই ঈদ উপলক্ষে ইতিমধ্যে বৰ্তমান মুহূৰ্তত মই উপস্থিত আছোঁ এই আমবাৰীৰ যি আচলতে বুঢ়া জামে মছজিদ যি আছে সেই জামে মছজিদত মই মুহূৰ্তত উপস্থিত আছোঁ আৰু ইতিমধ্যে সমূহীয়া নামাজ ইতিমধ্যে আয়োজন কৰা হৈছে সময় বৰ্তমান ৮ বাজিছে আৰু সেই ৮ বজাৰ লগে লগে ইতিমধ্যে সমূহীয়া যি নামাজ বিশ্ব শান্তিৰ উপলক্ষে সেই সমূহীয়া নামাজ ইতিমধ্যে তেওঁলোকে আয়োজন কৰিছে বৰ্তমান মুহূৰ্তত সেই নামাজৰ আৰম্ভণি হৈছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া যি বুঢ়া জামে মছজিদৰ আমবাৰীৰ যি বুঢ়া জামে মছজিদ আছে সেই জামে মছজিদৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু খুব সুন্দৰকৈ আচলতে সজাই তোলা হৈছে ঈদৰ উপলক্ষে যি মছজিদৰ যি আচলতে সৌন্দৰ্য বৰ্ধনৰ বাবে আচলতে বহু তেওঁলোকে সৌন্দৰ্যৰ ক্ষেত্ৰত বহু কাম ইতিমধ্যে কৰিছে সমান্তৰালকৈ মই দেখুৱাইছোঁ ভিতৰৰ কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে সকলোৱে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে আচলতে সকলোৱে এনেদৰে ওলাই আহিছে আৰু এনেদৰে ওলাই আহি তেওঁলোকে নামাজত এয়া অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশ্ব শান্তি উপলক্ষে সকলোৰে যাতে অপায় অমংগল দূৰ হওক সমান্তৰালকৈ যাতে অনাগত যি ভৱিষ্যতৰ যিসমূহ দিন সেই দিনসমূহ যাতে আচলতে তেওঁলোকে খুব সুন্দৰভাৱে যাতে অতিবাহিত হয় কাৰো দ্বাৰা যাতে অপায় অমংগল নহওক সেই বিষয়টোক লৈ তেওঁলোকে এনেদৰে বিশ্ব শান্তি উপলক্ষে এই ঈদৰ দিনটোতেই তেওঁলোকে নামাজত এনেদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত যি আমবাৰীৰ যি বুঢ়া জামে মছজিদ আছে সেই জামে মছজিদৰ পৰা এই মুহূৰ্তত আমি আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ এয়া হৈছে জামে মছজিদৰ ভিতৰ ভাগৰ দৃশ্যাংশ আৰু এনেদৰেই তেওঁলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে আচলতে এনেদৰে পুৱাৰ ভাগতেই ওলাই আহিছে আৰু পুৱাৰ ভাগতে ওলাই আহি এনেদৰে তেওঁলোকে নামাজত অংশগ্ৰহণ কৰিছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু সকলোৰে যাতে শান্তি সমৃদ্ধিৰে আচলতে জীৱন অতিবাহিত কৰিব পাৰে তাৰ উদ্দেশ্যে এনেদৰে আল্লাহৰ ওচৰত আচলতে দোৱা কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া যিহেতু বুঢ়া মছজিদৰ পৰিৱেশ কেৱল বুঢ়া মছজিদতে যে এনে পৰিৱেশৰ সৃষ্টি হৈছে তেনে নহয় যিহেতু আজিৰ দিনটোত প্ৰতিটো মছজিদতেই এনেদৰে সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে সমান্তৰালকৈ আমি আপোনালোকক সেয়া পৰিৱেশ আমবাৰীৰ পৰা এয়া পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ সকলোৱে আচলতে বিশ্ব শান্তি উপলক্ষে এনেদৰে আল্লাহৰ ওচৰত দোৱা কৰা পৰিলক্ষিত হৈছে ৮ বজাৰ পৰা ইতিমধ্যে সমূহীয়া নামাজ আৰম্ভ হৈছে আৰু পুৱাৰ ভাগতেই এনেদৰে পবিত্ৰ ঈদৰ দিনটোতেই এনেদৰে তেওঁলোকে নামাজত অংশগ্ৰহণ কৰিছে আমি আপোনালোকক সেয়া পৰিৱেশ দেখুৱাই গৈছোঁ যিহেতু জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আচলতে ওলাই আহিছে আৱাল বৃদ্ধ বনিতাৰ পৰা আচলতে সকলোৱে ওলাই আহি এইদৰে নামাজত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া সমূহীয়া নামাজৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পূৰ্বৰে পৰা অৰ্থাৎ ৮ বজাৰ পৰা সেই নামাজৰ ইতিমধ্যে আৰম্ভণি হৈছে আৰু সেই আৰম্ভণিৰ সময়তে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আল্লাহৰ ওচৰত এনেদৰে দোৱা কৰা পৰিলক্ষিত হৈছে আৰু মছজিদৰ পৰিৱেশো খুব আচলতে সুন্দৰকৈ সজাই তোলা হৈছে এনেদৰে আমি এয়া পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এয়া জামে মছজিদৰ পৰিৱেশ আমবাৰীৰ যি আচলতে বুঢ়া জামে মছজিদ আছে সেই জামে মছজিদৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যে যিহেতু আজি
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ উৎসৱ সেই পবিত্ৰ ঈদ উজ জোহা আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই অন্যতম উৎসৱ হৈছে ঈদ উজ জোহা আৰু অৰ্থাৎ বকৰি ঈদ বুলি আচলতে ইয়াক কোৱা হয় আৰু সমগ্ৰ দেশৰ লগতে অসমতো সেই ইছলাম ধৰ্মী লোকসকলে আজি পালন কৰিছে এই পবিত্ৰ উৎসৱটো পবিত্ৰ ঈদ ইতিমধ্যে আয়োজন কৰিছে সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদক লৈ যথেষ্ট উৎসাহ উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছিলে আৰু সজাই পৰাই তোলা হৈছে ইতিমধ্যে যি ঈদগাহসমূহ আচলতে সজাই তোলা হৈছে মছজিদসমূহ আচলতে সজাই তোলা হৈছিলে আৰু সেই পবিত্ৰখনত আজি আমি আপোনালোকক সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া হৈছে জামে মছজিদৰ পৰিৱেশ আৰু ঈদ উজ জোহাৰ যি আচলতে সেই পবিত্ৰখন সেই পবিত্ৰখনৰ আমি আপোনালোকক সাক্ষী কৰিছোঁ এই মুহূৰ্তত আমি সাক্ষী কৰি তুলিছোঁ আপোনালোকক আৰু যিহেতু এই যি আচলতে ঈদ উজ জোহাৰ যি অৰ্থ সেই ঈদ উজ জোহাৰ অৰ্থৰ ক্ষেত্ৰত যদি আপুনি ক'বলৈ যায় ত্যাগ আনন্দ আৰু দান এই তিনিটা শব্দৰে আচলতে ঈদ উজ জোহাৰ উৎসৱৰ মূল তাৎপৰ্য বহন কৰা সেই বিষয় আৰু সেই তাৎপৰ্য বহন কৰাৰ ক্ষেত্ৰত এনেদৰে আচলতে সেই পবিত্ৰ ঈদ উজ জোহাৰ যি আচলতে নীতি নিৰ্দেশনা সৰুগত কৰিয়েই আচলতে এই উৎসৱটো পালন কৰা হয় আৰু আমি আপোনালোকক কৈছোঁৱেই যে সেই ঈদ উজ জোহাৰ যি মূল তিনিটা শব্দ হৈছে এটা হৈছে ত্যাগ আনন্দ আৰু দান এই তিনিটা শব্দক লৈ আচলতে ঈদ উজ জোহা উৎসৱটোৰ মূল যি আচলতে অৰ্থ আৰু সেই মূল অৰ্থক সৰুগত কৰিয়েই আচলতে এই উৎসৱটো আচলতে পালন কৰা হয় আৰু আমি আপোনালোকক সেই বিশ্ব শান্তি উপলক্ষে যি আচলতে দোৱা কৰা হৈছে যি আচলতে তেওঁলোকে সেই আচলতে নামাজত অংশগ্ৰহণ কৰিছে সেই নামাজৰ পবিত্ৰ ক্ষণটোৰ আমিও আপোনালোকক সাক্ষী কৰিছোঁ আৰু এনেদৰেই আমি আপোনালোকক জামে মছজিদৰ ভিতৰৰ ভাগৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ সকলোৱে এনেদৰে ওলাই আহিছে পুৱাৰ ভাগতে আচলতে সকলোৱে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু খুব উৎসাহৰ এটা দিন বুলি ক'ব লাগিব এটা পবিত্ৰ দিন সকলোৱে যাতে ভাল হওক সকলোৰে মুখত যাতে আচলতে হাঁহি বিৰিঙি পৰক আনন্দ উৎসাহেৰে যাতে আচলতে অনাগত ভৱিষ্যতৰ দিনসমূহ যাতে পাৰ হয় সেই ক্ষেত্ৰটোক লৈ আচলতে সকলোৱে এনেদৰে আচলতে এই পবিত্ৰ দিনটোত দোৱা কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া জামে মছজিদৰ পৰিৱেশ আমবাৰীৰ যি আচলতে বুঢ়া জামে মছজিদ আছে সেই জামে মছজিদৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু পুৱাৰ ভাগতেই সকলোৱে আচলতে এনেদৰে ওলাই আহিছে আৰু পুৱাৰ ভাগতেই তেওঁলোকে নামাজত অংশগ্ৰহণ কৰাৰ পিছত তেওঁলোকে দিনটো উদযাপন কৰিব ঈদ উপলক্ষে তেওঁলোকে আনন্দ ফূৰ্তিৰে দিনটো অতিবাহিত কৰিব কিন্তু তাৰ পূৰ্বে পুৱাৰ ভাগতে আচলতে এনেদৰে বিশ্ব শান্তি উপলক্ষে তেওঁলোকে নামাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক সেয়া সেই পবিত্ৰ ক্ষণটোৰ আমিও আপোনালোকক সাক্ষী কৰিব বিচাৰিছোঁ আৰু সেইবাবেই পোনপটীয়া সম্প্ৰচাৰ যোগে আমি আপোনালোকক সেয়া জামে মছজিদৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ জামে মছজিদৰ পৰা আমি আপোনালোকক সেয়া পোনপটীয়া পৰিৱেশ দেখুৱাইছোঁ আৰু কৈছোঁৱেই যে যি আচলতে পবিত্ৰখন সেই পবিত্ৰখনৰ ইতিমধ্যে আপোনালোকেও সাক্ষী হৈছে সেই ঈদ উজ জোহা সেই ঈদ উজ জোহাৰ পবিত্ৰখনটোৰ পৰা আমি পবিত্ৰখনটোৰ আমি আপোনালোকক সেই পবিত্ৰ মুহূৰ্তটোৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাই যাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ আৰু যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকৰ এই অন্যতম উৎসৱেই হৈছে ঈদ উজ জোহা অৰ্থাৎ এই দিনটোক আচলতে বকৰি ঈদ বুলিও কোৱা হয় বকৰি ঈদ বুলিও আচলতে কোৱা হয় সমান্তৰালকৈ যে ঈদ উজ জোহাৰ যি তাৎপৰ্য ঈদ উজ জোহাৰ তাৎপৰ্যৰ ক্ষেত্ৰত যদি ক'বলৈ যায় যে আভিধানিক যি অৰ্থ সেই আভিধানিক অৰ্থ অনুসৰি আচলতে ত্যাগ আনন্দ আৰু দান এই তিনিটা শব্দক লৈ এই তিনিটা শব্দক সাৰোগত কৰিয়েই আচলতে আয়োজন কৰা হয় এই ঈদ উজ জোহা আৰু সেই ঈদ উজ জোহাৰ যি আচলতে সমূহীয়া নামাজৰ সেই পবিত্ৰ ক্ষণটোৰ যি আচলতে পৰিৱেশ সেই পবিত্ৰ ক্ষণটোৰ পৰিৱেশ আমি আপোনালোকক সেয়া দেখুৱাই গৈছোঁ এয়া আমবাৰীৰ এই যি জামে মছজিদ আছে বুঢ়া জামে মছজিদৰ পৰা আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ মই পুনৰ
নামাজৰ মাজলৈ যি দুৱাৰ মাজলৈ আচলতে আপোনালোকক পুনৰ লৈ যাবলৈ চেষ্টা কৰিছোঁ।